নমস্কাৰ, এটি পৰিয়ালৰ কৰুণ কাহিনী। হঠাৎ এটি পৰিয়াললৈ নামি আহিল কাল অমানিশা। হয়, লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ ডেমাগড় 6 নং ৱাৰ্ডৰ অজিত লামা আৰু সুনীতা লামাৰ 8 বছৰীয়া কন্যাই খেলি থাকোঁতে আঘাতপ্ৰাপ্ত হ'ল চকুত। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটোৱে টকাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি বিচনাতে ছটফটাবলগীয়া হৈছে কন্যাগৰাকীয়ে। শোকৰ চকুলো বৈছে এই পৰিয়ালটোত। আজি উপায়ন্তৰ হৈ অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সাহায্য বিচাৰিছে। স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ পৰাও সহায় ভিক্ষা খুজিছে পৰিয়ালটোৱে। যদি কোনো হৃদয়ৱান ব্যক্তিয়ে সহায় কৰিব বিচাৰে তেন্তে পাঞ্জাৱ বেংকৰ একাউণ্ট যোগে সহায় কৰিব পাৰিব। একাউণ্ট নম্বৰটো হৈছে 063201030929 আৰু IFSC কোড UTBIODOHG15। মই চৰকাৰৰ পৰা অলপ অনুৰোধ জনাইছোঁ। এই দুখীয়া ঘৰৰ ছোৱালীজনী মোৰে ভতিজাজনী এজনী মানে অকণমান পূজা লামা অকণমান দুখ পাইছে চকুত। দুখ অকণমান নহয়, সৰু পাইছে, কিন্তু কোৱা শুনিছোঁ এতিয়া কাটি গ'ল বুলি কোৱা শুনিছোঁ। ডক্টৰে কোৱা মতে এতিয়া সোনকালে ল'ব দিছে আমাক যে নেপাললৈ। এতিয়া নেপাললৈ ট্ৰিটমেণ্ট কৰিম বুলি ভাবিছোঁ। এতিয়া পইচা আমাৰ অভাৱ হৈ আছে, তাকে চৰকাৰক অনুৰোধ জনাইছোঁ যে পাৰিলে মানে অকণমান সহায় কৰি দিয়ক বুলি আমি অনুৰোধ জনাইছোঁ চৰকাৰক। কি হৈছিল ছাৰ ঘটনাটো? কালি 12টা বজাতে খেলোঁতে লাঠি লাগিছিলে। লাঠি লাগিছিলে? তাৰপৰা এতিয়া কি চকুত লাগিছিলে। তাৰপৰা এতিয়া কি হ'ব আচলতে? ক'ত নিব এতিয়া চিকিৎসা কাৰণে? এতিয়া আমি নেপালত ল'ম। নেপালত পইচা পাতি আছেনে? পইচা পাতি নাই। এতিয়া চৰকাৰে অকণমান সুবিধা দিব নেকি বুলি অনুৰোধ জনাইছোঁ। চৰকাৰক অনুৰোধ জনাইছে। আপোনালোকে এতিয়া নেপাললৈ লৈ যাব ন? নেপাল লৈ যাম। এতিয়া পইচা পাতি নাই। এতিয়া চৰকাৰক অনুৰোধ জনাইছে। আচলতে এই ঘটনা হৈছিল কালি 12টা বজাত। এটা মানে লাঠি সোমাই গ'ল বোলে খেলি থাকোঁতে, খেল ধেমালি কৰোঁতে। এতিয়া নেপাল লৈ যাবলৈ কালি চাপতি লৈছে। চাপতিত বুলি ক'লে বোলে ডিব্ৰুগড় লৈ যায়। ডিব্ৰুগড়ত ক'লে বোলে এতিয়া নোৱাৰোঁ, এতিয়া নেপাল লৈ যায়। পইচা পাতি নাই, বেচা দুখীয়া শ্ৰেণীৰ মানুহ হাজিৰা কৰে, মা দেউতাই সদায় হাজিৰা কৰি খাই থাকে। আৰু এতিয়া স্কুলৰ কথা আছে, পৰীক্ষাও আছে বুলি কৈছে। চৰকাৰ কি জনাব? চৰকাৰক অনুৰোধ জনাইছোঁ, যদি সহায় কৰিব পাৰে তেতিয়া ভাল আছিলে। চৰকাৰৰ পৰা সেইটো অনুৰোধ জনাইছে। আৰু টিচাৰকেইটা শিক্ষককেইটাও অলপ সুবিধা দিয়ে নেকি। আৰু স্কুলৰ কথা আছে, তাৰ জিন্দগীৰ কথা আছে। এতিয়া চকুটো মানে ফাটিলে নেকি, ডক্টৰে এতিয়া চোৱা নাই। চাপৰিত কৈছে বোলে সেইটো মই নোৱাৰোঁ আৰু লৈ যোৱা ডিব্ৰুগড় ডক্টৰক কৈছে বোলে, ডিব্ৰুগড়ে কৈছে বোলে নেপাল লৈ যোৱা। কিন্তু নেপাল ল'ব ওলাইছে, কিন্তু খৰচ